নমস্কাৰ। তো আমি যিটো ৰাইটিং পেড ডুপ্লিকেচি কৰাৰ যিটো বিষয়, এই বিষয়টো লৈ মই আজি অৱগত কৰিব বিচাৰিছোঁ। যোৱা 10 তাৰিখ মাৰ্চ, এটাতো 10 তাৰিখ মাৰ্চৰ ৰাইটিং পেড ইয়াত ছপাই পেলাই ওলোৱা হৈছে, আৰু এটা হ'ল 11 মাৰ্চ 2026, আৰু এটা হ'ল এইটো 11 মাৰ্চ 2026। তো এই যিটো ৰাইটিং পেড যিটো ডুপ্লিকেট, এই ডুপ্লিকেট কৰা মানুহ আমি যোৱা পৰহি 27 তাৰিখ মে' মাহত মই আমাৰ কালপ্ৰিট ৰাজীৱ ব্ৰহ্ম তেখেতক মই কোকৰাঝাৰ সদৰ থানাত মই এজাহাত দিয়া হৈছে। তো তেখেতক মই কিয় ডাইৰেক্ট ক'বলৈ সাহস কৰিছে, কিয়নো তেখেতে যোৱা কেইদিনমান আগত তেখেতে অফিচত, আমাৰ WNCD অফিচত গৈছিল, গৈ পেলাই এটা ৰাইটিং পেড তেখেতে আমাৰ CSD অফিচত ছাবমিট কৰিছে। তো ছাবমিট কৰাৰ পিছত আমাৰ CSD ষ্টাফসকলে বা আমাৰ WNCDৰ অফিচিয়েলসকলে মোক জনালে যে আপোনালোকে বা আপুনি 10 কোটি টকাৰ এটা ৰাইটিং পেডত ছাপ্লাই দিবৰ কাৰণে আপুনি লিখি দিছে নেকি বুলি। তাৰপিছত মইতো অভাৱ হ'ল। তাৰপিছত মই খবৰ কৰিলোঁ, বা তেখেতক আমি চিনাকি বা যোনে লৈ গৈছে তাক চিনাকি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক আমি যাব দিছিলে, বা আমাৰ অফিচৰ বা আমাৰ প্ৰাইভেট অফিচিয়েলসকলক মই যাব দি পেলাই তাতে আমি এই ৰাজীৱ ব্ৰহ্ম বুলি এজন ল'ৰাক আমি ইয়াত দেখিবলৈ পাইছোঁ। তো ইয়াৰ পিছত আমি তেখেতক সোধা পোছা কৰিলোঁ। তেখেতে কয় মই নহয়, কিন্তু ইয়াৰ আগতো মই তেখেতক প্ৰমাণ পাইছোঁ। ইয়াৰ আগতো তেখেতে এজন ল'ৰাৰ পৰা পইচা লৈ পেলাই এই এটা ৰাইটিং পেডৰ কাৰণে মনোজ মুছাহাৰীৰ নামত তেখেতে এলটমেণ্ট দি পেলাই পইচা সৰকাবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। এইটো মই প্ৰথম হিচাপে তেখেতক মই কনচিডাৰ কৰিছোঁ। তো ইয়াৰ পিছত আৰু লাষ্টত আমি দেখা পালোঁ আমাৰ শিৱ মহাদেৱৰ OSD ধনঞ্জয় ব্ৰহ্ম, তেখেতেও আৰু মোক এখন মোৰ ছিগনেচাৰ থকা, মোৰ ডুপ্লিকেট ছিগনেচাৰ থকা এখন ৰাইটিং পেড দি পেলাই মোৰ লগত যোগাযোগ কৰিল। তো ইয়াতো মই দেখা পালোঁ ইয়াৰ মোৰ ছিগনেচাৰটো ডুপ্লিকেট কৰি পেলাই WPT and BC ডিপাৰ্টমেণ্টৰ 10 কোটি টকাৰ এজন আমাৰ MSKK ইলেক্ট্ৰনিক্স থংলা ওদালগুৰি ডিষ্ট্ৰিক্টৰ এজন ব্যৱসায়ীক তেখেতে এই কামটো প্ৰদান কৰিব বুলি বা এলটমেণ্ট দিব লাগে বুলি তেনেকুৱা লিখা আমি এখন আৰু পত্ৰ পালোঁ। তো এইটোতো কমপ্লিটলি মিছা। এইটোতো মোৰ ছিগনেচাৰ কেতিয়াও মই ৰাইটিং পেডত মই তেনেকুৱা কিবা দীঘলীয়া তেনেকুৱা মই ছিগনেচাৰ নিদিওঁ, শ্বৰ্ট ছিগনেচাৰ মই দিয়ে। তো এইটোতো মই কমপ্লিট ধনৰ লগত মই কথা পাতিলোঁ, এইটো একদম ভুৱা। ইয়াৰ ব্যৱস্থাটো মই আইনগতভাৱে মই ল'ম বুলি কয় তেখেতক মই ক'লোঁ। তো ইয়াৰ পিছত মই পিছদিনাই আমাৰ কোকৰাঝাৰ সদৰ থানাত মই এজাহাৰ দিয়া হ'ল। তো যোৱাকালি মই শুনিলোঁ তেখেতক উঠাই থানাত আছে বুলি মই গম পালোঁ। তো তেনেকুৱা নিচিনা ব্যক্তিক মই অলপ আইনী শাস্তি দিয়াটো মই বিচাৰোঁ। তো ইয়াতে 10 কোটিকে তিনিটা আছে, 30 কোটি তেখেতে এজন মানুহৰে ছিগনেচাৰ হয়। আৰু তেখেতে কৈ আছে মই বেলেগৰ পৰা পাইছে, বেলেগে মোক বেছি দিছে বুলি কৈ আছে। তেখেতে আনিব নোৱাৰে, দেখুৱাব নোৱাৰে। তো পুলিচে জাষ্টিফাই কৰক, যাতে আমি ন্যায় পাবলৈ আমি যাতে সক্ষম হওঁ। তাহলে